Hi guys, good morning. Welcome back to my YouTube channel guys. আজি এটা খানা খাম বুলি ভাবি ওলাই আহিলো কিন্তু যেটোৱে কোলি গাইস ঠাণ্ডাত কপি কপি আহি আছো আৰু এটো চকত দেখোন গাইস দোকান খোলা নাই কিয় বা কিবা কাৰণে আছে নে কোলি কাৰণে কথা কম বলে দোকানীবিলাক ঘুমাই আছে এটালৈকে কব পৰা নাই গাইস আৰু ইফালে ধুনিয়াকৈ বেহাৰ ফুলি আছে গাইস ডিসেম্বৰ মাহত খানা এটা খাম বুলি ভাবছিলো কিন্তু ভাগ্যই বেয়া নে কিয়ে বেয়া নে দিনে বেয়া নে দুখাই বেয়া গাইস সবটোৱে বন্ধ হৈ আছে দেখোন আৰু গাইস এটো আমাৰ হৈছে লখিমপুৰ পুখুৰী ইয়াত ডিসেম্বৰ মাহৰ পৰা খানা খোৱা আৰম্ভ কৰে 1 জানুৱাৰীৰ দিনা গাইস জাগা নাপায় ভোজ খাবৰ কাৰণে ইমান মানুহ হয় মানে মই 1 জানুৱাৰীৰ দিনা বাৰু ভিডিও এটা বনাম আপোনালোকে চাব আৰু গাইস যেটো মানুহ হয় মানে এই ৰাস্তা দি যাব নোৱাৰি এটা আমি সিংগল যাই আছো মানে গাইস বাইকৰ ভিৰত গাড়ীৰ ভিৰত যাব নোৱাৰি বহুত বিচাৰি গাইস চক এটা পালো ইয়াত আলু আধা কেজি ললো আৰু দাদাজনে ব্ৰইলাৰ ভাল কৰি আছে আমি কৈছো দাদা ব্ৰইলাৰ আধা কিলো দিবচোন দাদা কৈছে ৰ অলপ কৰ ব্ৰইলাৰটো ভাল কৰি ল আমি কৈছো দে হ'ব দে আমি ৰম দে আৰু এটো হৈছে গাইস মহিলা পৰা চক গাইস এটো আৰু ইয়াতে আমি দোকান খোলা দেখা পাই ইয়াতে ব্ৰইলাৰ লব আহিলো দাদাজনৰ ব্ৰইলাৰ কাটা হোৱা লাগি গাইস ইয়াতে বহি আছো দে আৰু কি কৰবি আৰু এইটো দাদাই ভাল কৰাই অনাই তাত লাগি আৰু গাইস বহুত পৰৰ মূৰত দাদাজনৰ ভাল কৰা হল ব্ৰইলাৰ এটা দাদাই কুটি আছে আমাক দিবৰ কাৰণে 1.5 কিলো আৰু গাইস বহুত মানুহ নহয় কাৰণে আমি 1.5 কিলো ললো আৰু খানা বুলি গলে গাইস এটা ব্ৰইলাৰে হৈ দে আমাৰ কম বাজেটতে হয় গাইস ব্ৰইলাৰ আৰু হোটেল এখনত আহিলো গাইস চাহ খাবা মালপোৱা আৰু গাখীৰ দিয়া চাহ চিংৰা খাম বুলি ভাবছিলো গাইস কিন্তু চিংৰা বলে বনোৱা নাই দে আৰু ইনকা খাই দে আৰু চাহ তা খাই গাইস আমি এতিয়া ওলাই আহিলো ঘৰত যাবৰ কাৰণে যেহেতু খানা যোগাৰ কৰিব লাগিব সোনকালে যাই নহলে দেৰি হ'ব যা